ছাত্ৰ ছাত্ৰীসকল ভাবিছো তোমালোক চাগে সকলো ঠিকে আছা যিমানবোৰ পাঠ পঢ়োৱা হ'ল সকলোবোৰ ভালকৈ পঢ়িছা বুলি ভাবিছো ঘৰত ভালকৈ পঢ়িবা কোৱেশ্যনখিনি কৰিবা মই আগত আমি মগনিয়াৰ নামৰ যিটো কথা কবিতা সেইটো পঢ়িছিলোঁ মই তোমালোকক সিদিনাও কৈছিলোঁ যে আগতে যিহেতু কেৱল অডিঅ' দিয়া হৈছিলে তোমালোকৰ বহুতৰে অসুবিধা হৈছিল ডাউনলোড কৰিব পৰা নাছিলা বুলি কৈছিলা কাৰোবাৰ ছাপোৰ্ট কৰা নাছিল বুলি কৈছিলা তোমালোকে আৰু এতিয়া যিহেতু আমাৰ হাতত সময়ো যথেষ্টখিনি আছে সেইকাৰণে ভাবিছোঁ যে আমি আগত পঢ়ি যোৱা পাঠকেইটা এবাৰ যদি পুনৰ আওৰাওঁ তেতিয়া তোমালোকৰ কাৰণে বেছি সুবিধা হ'ব কাৰোবাৰ যদি ক'ৰবাত কিবা বুজিবলৈ থাকি গৈছিল সেইবিলাক তোমালোকে শুধাব পাৰিবা আৰু যদি কিবা প্ৰশ্ন কৰাত অসুবিধা হৈছিল তেতিয়াহ'লে সেইবিলাক অসুবিধা দূৰ হ'ব বুলি ভাবিছোঁ আৰু সেই কাৰণে মগনিয়াৰ নামৰ কথা কবিতাটো আজি মই আকৌ এবাৰ তোমালোকৰ আগত উনুকিয়াব খুজিছোঁ ইয়াত চোৱা মগনিয়াৰ নামৰ যিটো কথা কবিতা সেই কথা কবিতাটোৰ ৰচক হ'ল অসমীয়া সাহিত্যত বনফুলৰ কবি হিচাপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনা এই মগনিয়াৰ নামৰ যিটো কথা কবিতা সেই কথা কবিতাটো যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ কথা কবিতাৰ পুথিখনৰ পৰা তুলি অনা হৈছে এতিয়া চোৱা কথা কবিতা কাক বোলে মই তোমালোকক আগত কৈছোঁ তোমালোকক চোৱা মই পৰীক্ষাত যেতিয়া প্ৰশ্ন সোধা হৈছিল যে কথা কবিতা বুলিলে কি বুজা ইয়াৰ দুটা বৈশিষ্ট্য লিখা কথা কবিতাৰ সংজ্ঞাটো কিন্তু তোমালোকে স্পষ্টকৈ লিখিব পৰা নাছিলা মই তোমালোকক বাৰে বাৰে কৈছিলোঁ আগত পঢ়াওঁতে যে কথা কবিতা বুলিলে কি বুজা যদি তেনেকৈ প্ৰশ্ন সোধে পোনপটীয়াকৈ তোমালোকে পোনপটীয়াকৈ উত্তৰ লিখিব লাগিব যে কথা কবিতা হ'ল এবিধ কবিতাই ইয়াক আমি কবিত্বময়ী ভাষাৰে কথা লিখাৰ এটা ধৰণ বা ভংগী বা কৌশল বুলি ক'ব পাৰোঁ এই বাক্যষাৰ স্পষ্টকৈ লিখিব লাগিবই তাৰ পিছতহে আমি লিখিব পাৰিম যে কবিতাই যেতিয়া নিজস্ব ৰূপ ত্যাগ কৰে অথচ ই সম্পূৰ্ণৰূপে গদ্যময়ো নহয়গৈ তেনে কবিতাৰ লক্ষণেৰে পুষ্ট গদ্যৰ ওচৰ চপা শ্ৰেণীৰ কবিতাই হ'ল কথা কবিতা এই কথাকেইটা তোমালোকে লিখোঁতে কিন্তু শুদ্ধ হোৱা নাছিল স্পষ্ট হোৱা নাছিল আৰু সেইকাৰণে তোমালোকৰ নম্বৰবিলাক কমিছিল তাৰ পিছত হ'ল যে কথা কবিতাৰ বৈশিষ্ট্য কি এক নম্বৰ কথাটো হ'ল কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে অৰ্থাৎ ই প্ৰায়েই ৰূপকাত্মক মানে কি মই তোমালোকক আগত কৈছিলোঁ যে বাহিৰে যিটো অৰ্থ থাকে আমি পাঠটো পঢ়াৰ লগে লগে আমি বাহিৰৰ যিটো অৰ্থ বুজি পাওঁ তাৰ ভিতৰুৱাকৈ আৰু এটা অৰ্থ লুকাই থাকে বুজি পালা সেইটো হ'ল ৰূপকাত্মক অৰ্থ আমাৰ এই মগনিয়াৰ শীৰ্ষক কথা কবিতাটো আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া মই তোমালোকক কৈছিলোঁ এই মগনিয়াৰ শীৰ্ষক কথা কবিতাটোৰ ৰূপকাত্মক অৰ্থ কি যে অৰ্থই সৰ্বস্ব নহয় মানৱীয় সহানুভূতি আন্তৰিকতাই সেই দৰিদ্ৰ এজন মানুহৰ অন্তৰত ক্ষন্তেক সময়ৰ কাৰণেও যে সুখৰ জোৱাৰ তুলিব পাৰে সেইটোহে হ'ল এই মগনিয়াৰ নামৰ কথা কবিতাটোৰ ৰূপকাত্মক অৰ্থ তাৰপিছত চোৱা ২ নম্বৰ যিটো বৈশিষ্ট্য কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত চিত্ৰধৰ্মিতা গুণটো কি যে আমি কথা কবিতাটো পঢ়ি যাওঁতেই কবিগৰাকীয়ে ইমান ধুনীয়াকৈ বৰ্ণনা কৰিব লাগিব যাতে সেই বৰ্ণনাৰ পৰা আমি আমাৰ চকুৰ আগলৈ যাতে এখন স্পষ্ট ছবি ভাহি আহে সেই গুণটো কথা কবিতাৰ অন্যতম লক্ষণ বা বৈশিষ্ট্য চিত্ৰধৰ্মিতা গুণ থাকিব লাগিবই ৩ নম্বৰটো হ'ল কথা কবিতাত চিত্ৰধৰ্মিতা হ'ল ৰূপকাত্মক অৰ্থ হ'ল ৩ নম্বৰটো হ'ব তোমাৰ কেন্দ্ৰস্থ ভাৱ কথা কবিতাত কেন্দ্ৰস্থ ভাৱ কেৱল এটাই থাকিব লাগিব আৰু সেই কেন্দ্ৰস্থ ভাৱটোক কেন্দ্ৰ কৰিয়েই গোটেই কবিতাটো ৰচনা কৰা হয় তাৰপিছতে
পাঠত নথকা আৰু এটা বৈশিষ্ট্য মই তোমাক কৈ দিওঁ কথা কবিতাৰ আন এটা বৈশিষ্ট্য হ'ল চুম্বকত্ব অৰ্থাৎ কথা কবিতাবোৰ কি হয় যেতিয়া আমি পঢ়ি যাওঁ আমাক আকৰ্ষণ কৰে কথা কবিতাটোৰ প্ৰথমৰখিনি পঢ়াৰ পিছত আমাৰ মনলৈ বাৰে বাৰে আহি থাকে যে ইয়াৰ পিছত কি হ'ব আমি জানিবলৈ ইচ্ছুক হৈ গৈ থাকোঁ আকৰ্ষণ কৰিব পৰা এটা গুণ থাকে সেইকাৰণে কোৱা হয় যে কথা কবিতাত চুম্বকত্বৰ গুণ বা বৈশিষ্ট্য আছে বুলি কয় তাৰ পিছত এই কথা কবিতানো কোনে ৰচনা কৰিছিলে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰিছিল বনফুলৰ কবি হিচাপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই বুজি পালা কিন্তু বিশ্ব সাহিত্যত কোনে প্ৰথম কৰিছিল ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আছিল ইয়াৰ জনক ইয়াত চোৱা ইয়াত আছেই কথা কবিতা 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি 19 শতিকাতেই আইভান তুৰ্গেনিভে কথা কবিতাৰ সৃষ্টি কৰিছিল আৰু এই ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয় বুজি পালা বিশ্ব সাহিত্যত কথা কবিতাৰ জনক হ'ল তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব কথা কবিতাৰ জনক কোন তেনেকৈ যদি প্ৰশ্ন সোধে কথা কবিতাৰ জনক কোন বুলি ক'লে আমি ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ বুলি ক'ব লাগিব আৰু যদিহে সোধে যে অসমীয়া সাহিত্যত কথা কবিতাৰ জনক কোন বা অসমীয়া কথা কবিতাৰ জনক কোন বুলি যদি আমাক প্ৰশ্ন সোধে তেতিয়াহে আমি যতীন্দ্ৰনাথ দুৱৰাৰ নামটো ল'ব লাগিব তাৰ পিছত ইয়াত আছে অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰিছিল কবি যতীন্দ্ৰনাথ দুৱৰাই আৰু তেওঁৰ সেই কথা কবিতাৰ পুথিখনৰ নামটো হৈছে কথা কবিতা এইবিলাক তোমালোকে মনত ৰাখিবা সো দুৱৰাৰ বিষয়ে আমি আকৌ এবাৰ আজি চাই দিওঁ 1892 চনত শিৱসাগৰৰ আমোলাপট্টি নামৰ ঠাইত কবি দুৱৰাৰ জন্ম হৈছিল 1909 চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ্থে তেওঁ কটন কলেজত ভৰ্তি হৈছিল যদিও পিছত কলিকতালৈ গৈ স্কটিছ চাৰ্চ কলেজৰ পৰা তেওঁ BA পাছ কৰে তাৰ পিছত আইন আৰু MA শিক্ষা আধাতে সামৰি তেওঁ শিৱসাগৰলৈ উভতি আহিল ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচনত দুৱৰাই পোনপ্ৰথম শিক্ষকতা কৰিবলৈ লৈছিল তাৰ পিছত স্কটিছ চাৰ্চ কলেজিয়েট স্কুলত বহু বছৰ তেওঁ শিক্ষকতা কৰে কিছুদিন কলকাতা বিশ্ববিদ্যালয়ৰ MA শ্ৰেণীতো অংশকালীন অধ্যাপক হিচাপে তেওঁ যোগদান কৰিছিল 1945 চনত ডিব্ৰুগড়ত হনুমান বক্স সুৰজমল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয় আৰু এই পদৰ পৰাই তেওঁ চাকৰি জীৱনৰ অৱসৰ গ্ৰহণ কৰিছিল তাৰ পিছত কবি দুৱৰাই ছাত্ৰাৱস্থাৰ পৰাই কবিতা ৰচনা কৰিছিল তেওঁৰ উল্লেখযোগ্য যিবিলাক কবিতা পুথি সেইবিলাক চোৱা উমৰ তীৰ্থ আপোন সুৰ বনফুল মনত ৰাখিবা এই বনফুল নামৰ কাব্যগ্ৰন্থখনৰ কাৰণে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ পিছত মিলনৰ সুৰ আৰু মৰমৰ সুৰ ইয়াতে এটা কথা মনত ৰাখিবা যে যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নামটো হ'ল মৰমৰ সুৰ এইটো কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে তাৰ পিছত কথা কবিতা হ'ল একমাত্ৰ কথা কবিতাৰ পুথি ফাৰ্চী সুফি কবি উমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই উমৰ তীৰ্থ নামৰ পুথিখনি ৰচনা কৰিছিল ইয়াত তোমালোকৰ এটাত বৰ খেলিমেলি হয় উমৰ খায়াম এইজন হ'ল ফাৰ্চী সুফি কবি তেওঁ এখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল গ্ৰন্থখনৰ নামটো হ'ল ৰুবায়ত বুজি পালা মনত ৰাখিবা উমৰ খায়ামে ৰচনা কৰিছিল ৰুবায়ত আৰু সেই ৰুবায়তখন অসমীয়া ভাষালৈ অনুবাদ কৰি তাৰ নাম দিছিল উমৰ তীৰ্থ বুজি পালা উমৰ তীৰ্থ নামৰ পুথিখন অনুবাদ কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই
তাৰ পিছত চোৱা বনফুল নামৰ কাব্যগ্ৰন্থৰ বাবে দুৱৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আমি পালোৱেই আৰু অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কবি সাহিত্যিক বা লেখক হ'ল যতীন্দ্ৰনাথ দুৱৰা এইটো কিন্তু মনত ৰাখিব লাগিব এইটো পৰীক্ষাত আহেই তাৰপিছত চোৱা 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল আৰু এই দুৱৰাৰ মৃত্যু হৈছিল 1964 চনত শিৱসাগৰত এতিয়া চোৱা আমি কথা কবিতাটো আজি আকৌ এবাৰ চাই দিওঁ ভালকে মন দিবা মই বাটেদি গৈ আছিলো কোন গৈ আছিলে কবি এটা বুঢ়া বেমাৰী হাড়ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি তাৰ উঠ হেতা চকু দুটা ৰঙা গাত ফটা কাপোৰ হৰি হৰি সি দুখত পৰি কেনেকুৱা হৈছে চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত হুক লগা দৃশ্য সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে অৰ্থাৎ কবিক সহায় খুজিলে তাৰপিছত কি হ'ল মই চুলাৰ মোনাত হাত সোমাই একোকে নাপালো টকা নাই ঘড়ী নাই অইনকি এখন উৰমালো নাই মই মোৰ লগত একোকে অনা নাছিলো মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন হাবতি ধৰিলো আৰু ক'লো ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই তেতিয়া মগনিয়াৰটোৱে আচৰিত হৈ কবিৰ ফালে এবাৰ চালে আৰু হেতা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টৰে মাত লগালে যে কি হ'ল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইউ যে এটা দান ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালো তোমালোকৰ সাগে কথা কবিতাৰ কাহিনীটো স্পষ্টকৈ মনত ৰৈছি বা স্পষ্টকৈ তোমালোকে ছবিখন দেখিবলৈ পালাই হয়নে কিন্তু চোৱা আমি মনত ৰাখিবলগীয়া বা বুজিবলৈ চেষ্টা কৰিবলগীয়া কথা কোনখিনি একেবাৰে শেষত যে ক'লে কবি প্ৰথমতে কৈ আছিল যে মই বাটেদি গৈ আছিলো এটা বুঢ়া বেমাৰী হাড়ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি হয়নে এটা বুঢ়া বেমাৰী হাড়ছাল ওলোৱা মগনিয়াৰ বুলি কবিতাটোৰ আৰম্ভণিতে উল্লেখ কৰিছিল আৰু একেবাৰে শেষৰ ফালে মগনিয়াৰজনক সেই একেজন মগনিয়াৰ সেই মগনিয়াৰজনক কবিয়ে লগৰীয়া বুলি কৈছে একেবাৰে শেষৰ বাক্যশাৰী চোৱা যে ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালো কবিয়ে মগনিয়াৰজনৰ পৰা কি দান পালে তেওঁ কিবা এটা শিকিলে কি শিকিলে সেইটোৱে হ'ল যে ধন টকা পইচা বা অৰ্থ সেইবিলাকে সকলো নহয় তেনে সাধাৰণ দৰিদ্ৰ এজন মানুহৰ অন্তৰত এষাৰ মুখৰ মাত অকণমান মানৱীয় সহানুভূতি অকণমান আন্তৰিকতাই ক্ষণিকৰ বাবে হ'লেও সুখৰ বা আনন্দৰ জোৱাৰ তুলিব পাৰে তাৰ পিছত চোৱা মগনিয়াৰজনে কবিক যেতিয়া সহায়ৰ হাত আগবঢ়াইছিল কবিলৈ তেতিয়া কবিয়ে কিন্তু একো দিব পৰা নাছিলে তেওঁৰ হাতত একোৱেই নাছিল চুলাৰ মোনাত একো নাছিল টকা নাছিল ঘড়ী নাছিল ৰুমালো নাছিল তেওঁ কেৱল মগনিয়াৰজনৰ হাত দুখনত হাবতি ধৰি কৈছিল যে ককাই মোক খং নকৰিবা যে মই তোমাক আজি একো দিব নোৱাৰো সেই কথাষাৰতেই মানৱীয় সহানুভূতি আৰু আন্তৰিকতা সোমাই আছে কবিগৰাকীৰ পৰা সেই মগনিয়াৰজনে দান হিচাপে পালে কেৱল মানৱীয় সহানুভূতি আৰু আন্তৰিকতা মনত ৰাখিবা কথাবিলাক এতিয়া আমি প্ৰশ্নবিলাক চাওঁ চোৱা অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন আমি পালোৱেই কবি যতীন্দ্ৰনাথ দুৱৰা তাৰ পিছত চোৱা কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিলে 1892 চনত যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি কোৱা হয় বনফুলৰ কবি বুলি কোৱা হয় মনত ৰাখিবা দেই যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি কোৱা হয় তেতিয়া তোমালোকে বনফুলৰ কবি বুলিয়েই লিখিব লাগিব
কিন্তু যদি কেনেবাকৈ পৰীক্ষাত প্ৰশ্ন আহি যায় অসমীয়া সাহিত্যত যদু কবি বুলিলে আমি কোনজন সাহিত্যিকক বুজো তেতিয়া কিন্তু আমি লিখিব লাগিব যতীন্দ্ৰনাথ দুৱৰা বুজি পালা যদু ছদ্ম নামেৰে যতীন্দ্ৰনাথ দুৱৰাই বহুবোৰ কবিতা ৰচনা কৰিছিল বুজি পালা কিন্তু তেওঁক বনফুলৰ কবি বুলিহে জনা যায় গতিকে প্ৰশ্ন ভালকে মন কৰিহে উত্তৰ লিখিবা তাৰ পিছত চোৱা উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ উমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাৱানুবাদ হ'ল উমৰ তীৰ্থ যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল এটো হ'ল বনফুলৰ বাবে তাৰ পিছলৈ আমি যাওঁ চোৱা কথা কবিতা বুলিলে কি বুজা ইয়াৰ দুটা বৈশিষ্ট্য লিখা আমি পাইছিলো যে কথা কবিতা হ'ল এবিধ কবিতাই ইয়াক আমি কথা লিখাৰ এটা বিশেষ অৰ্থাৎ কবিত্বময়ী কথা লিখাৰ এটা বিশেষ ধৰণ বা ভংগী বা কৌশল বুলি ক'ব পাৰো ইয়াৰ বৈশিষ্ট্য হ'ল কেন্দ্ৰস্থ ভাৱ কেৱল এটা থাকে কথা কবিতাত ই চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক তাৰ পিছত কবিতা আৰু কথা কবিতাৰ মাজতনো কি পাৰ্থক্য আছে কথা কবিতাৰ যিবোৰ লক্ষণ সেই লক্ষণবোৰ যদি আমি মনত ৰাখি থৈ দিওঁ সেই লক্ষণবোৰৰ পৰাই আমি কবিতা আৰু কথা কবিতাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰিব পাৰিম চোৱা কথা কবিতা যদিও বা এক কবিতা কিন্তু সম্পূৰ্ণৰূপে কথা কবিতাক আমি কবিতা বুলি ক'ব নোৱাৰো তাত কথা আৰু কবিতাৰ সংমিশ্ৰিত এটা ৰূপহে আমি পাওঁ হয়নে কিন্তু কবিতাত কবিসকলে সম্পূৰ্ণ কবিসুলভ মনোভাৱেৰে একোটা কবিতা ৰচনা কৰে সেইটো হ'ল এক নম্বৰ পাৰ্থক্য দুই নম্বৰ পাৰ্থক্যটো হ'ল যে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত সেইটো হ'বই লাগিব অন্যতম লক্ষণ কথা কবিতাৰ কিন্তু কবিতাত যে চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিবই বা কবিতাত যে চিত্ৰধৰ্মিতাৰ গুণ থাকিবই লাগিব তেনেকুৱা কোনো কথা নাই মনত ৰাখিবা তিনি নম্বৰ পাৰ্থক্যটো হ'ল কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক কিন্তু কবিতাত তাৰ পৰিৱৰ্তে আমি কি পাওঁ চিত্ৰকল্প মুক্তক ছন্দ ইত্যাদিৰ ব্যৱহাৰহে আমি বেছিকৈ পাওঁ এইবিলাকেই হ'ল কথা কবিতা আৰু কবিতাৰ মাজত থকা পাৰ্থক্য তাৰ পিছত উমৰ খায়াম কোন বুলি যদি প্ৰশ্ন সোধে তেওঁ ৰচনা কৰা এখন পুথিৰ নাম কি তেতিয়া আমি লিখিব লাগিব উমৰ খায়াম হ'ল এজন ফাৰ্চী সুফি কবি তেওঁ ৰচনা কৰা এখন গ্ৰন্থৰ নামটো হ'ল ৰুবায়ত তাৰ পিছত মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে মগনিয়াৰজনে কবিৰ পৰা মানৱীয় সহানুভূতি আৰু আন্তৰিকতাক দান হিচাপে পোৱাৰ কথা উল্লেখ কৰিছে তাৰ পিছত ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই এই কথাষাৰৰ বক্তা হ'ল কবি কাক কৈছিল মগনিয়াৰজনক কৈছিল কেতিয়া কৈছিল কবিয়ে যেতিয়া বাটেদি খোজকাঢ়ি গৈ আছিল তেতিয়া সেই বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰজনে আহি কবিক সহায়ৰ হাত বিচাৰিছিল আৰু সেইখিনি সময়ত কবিৰ হাতত মগনিয়াৰজনক দিব পৰাকৈ একোৱেই নাছিল সেইকাৰণে অসহায় বোধ কৰি কবিয়ে মগনিয়াৰজনৰ হাত দুখনত ধৰি কৈছিল যে ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই মনত থাকিব নাই স্পষ্টকৈ লিখিব পাৰিব লাগিব কিন্তু তাৰ পিছত চোৱা মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা তোমালোকে পাৰিবাই লিখিবলৈ প্ৰায়বিলাকে তোমালোকে মোক কৰি দেখুৱালা মই এই পাঠবিলাক বাৰে বাৰে যে কৰিব লগা হৈছে মানে দ্বিতীয়বাৰৰ কাৰণে যে আজি মই আকৌ আৰম্ভ কৰিছোঁ কিয় যে যিবিলাক ল'ৰা ছোৱালীয়ে অডিঅ'বিলাক পোৱা নাছিল যিবিলাকৰ অসুবিধা হৈছিল এতিয়া যিহেতু ইউটিউবত আপলোড কৰিছে এতিয়া কাৰো অসুবিধা নহয় বুজি পালানে তোমালোকে এতিয়া ভিডিঅ'বিলাক ধুনীয়াকৈ চাব পাৰিবা একো প্ৰব্লেম নহয়
তোমালোকৰ যাতে একো অসুবিধা নহয় সেইকাৰণেহে মই ক্লাছবোৰ আকৌ ৰিপিট কৰিছোঁ। পাঠটো ভালকৈ পঢ়িলেই বুজি পাবাই, আৰু গোটেই কথাখিনি অলপ আগত কোৱা হ'লেই, প্ৰশ্নবিলাকো আলোচনা কৰি দিছোঁ। অসুবিধা বুলিবলৈ একো থাকিব নালাগে মোৰ মতে। এইটো তোমালোকে নিজে কৰিবা। তাৰপিছত মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে? গোটেইকেইটা লক্ষণ পৰিস্ফুট হৈছে। 1 নম্বৰ কথাটো হ'ল চিত্ৰধৰ্মিতা গুণ প্ৰকাশ পাইছেনে? মগনিয়াৰ নামৰ কথা কবিতাটো আমি পঢ়ি যাওঁতেই কবি আৰু সেই দুখীয়া দৰিদ্ৰ মগনিয়াৰজনৰ ছবি আমাৰ চকুৰ আগলৈ স্পষ্ট ৰূপত ভাহি আহিছিলনে? এখন ছবি বুঢ়া বেমাৰী হাড় ছাল ওলোৱা এজন মগনিয়াৰ উখোহা অপৰিষ্কাৰ লেতেৰা হাত এখনেৰে কবিক সহায় খুজিছিল। সেই হাতখন, সেই মগনিয়াৰজনৰ ৰঙা দুটা চকু, হেতা পৰা ওঠ, কঁপি থকা দুৰ্বল শৰীৰ স্পষ্টকৈ মনত পৰিছে। সেইটোৱে হ'ল চিত্ৰধৰ্মিতা গুণ। অৰ্থাৎ কবিতাটো আমি পঢ়ি যাওঁতেই আমাৰ চকুৰ আগলৈ এখন ছবি স্পষ্টকৈ ভাহি আহিব লাগিব। 2 নম্বৰটো হ'ল কেন্দ্ৰস্থ ভাৱ কেৱল এটা। ইয়াত কেন্দ্ৰস্থ ভাৱ কি? মানৱীয় সহানুভূতি আৰু আন্তৰিকতা স্পষ্টকৈ প্ৰকাশ পাইছে। 3 নম্বৰতে চোৱা ৰূপকৰ সমাৱেশ আছেনে নাই? একেবাৰে শেষত আমি পালোৱেই যে ধন টকা পইচাই সকলো নহয়। মানৱীয় সহানুভূতি, আন্তৰিকতা, সামান্য মুখৰ এষাৰ মাতেৰে দৰিদ্ৰ এজন মানুহৰ অন্তৰত ক্ষণিকৰ বাবে হ'লেও সুখৰ জোৱাৰ তুলিব পাৰে। বুজি পালা? গতিকে কথা কবিতাৰ গোটেইবোৰ গুণেই বা লক্ষণ এই মগনিয়াৰ শীৰ্ষক কথা কবিতাটোত ফুটি উঠিছে। 3 নম্বৰটো কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ চম পৰিচয়। এইটো নিশ্চয় পাৰিবাই, পাঠত যিহেতু আছে। তাৰপিছত চোৱা মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? মগনিয়াৰ নামৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। পৰা হ'বনে মূল ভাৱটো লিখিবলৈ? তাৰপিছত চোৱা 5 নম্বৰ প্ৰশ্নটো তেনেই হৈছো, মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা। তেনেই হৈছো, আটাইতকৈ ওজন হৈ জানো এইখিনি স্পষ্টকৈ লিখি পেলাবা। আৰু এতিয়ালৈকে তোমালোকে মোক যিবিলাকে দিয়া নাই হোমৱৰ্ক দিব লাগিব। মই আগৰ ক্লাছত কৈছিলোৱেই যে কলেজ যেতিয়াই খুলিব মই যিমানটা পাঠ পঢ়ালোঁ এতিয়ালৈকে মোৰ বোধেৰে মই টোটেল 7টা পাঠ পঢ়াইছোঁ। এই গোটেই 7টা পাঠৰ প্ৰশ্ন উত্তৰ কিন্তু মই সম্পূৰ্ণৰূপে বহীত কৰি থোৱা পাব লাগিব। সেইটো স্পষ্ট কথা, কিন্তু মই কৈ দিছোঁ লাগিবই। তাৰপিছত চোৱা পাঠবোধটো চাওঁ। আমি মগনিয়াৰ নামৰ কথা কবিতাটো পঢ়ি বুজি পালোঁ যে মগনিয়াৰজন অতি দৰিদ্ৰ, তাৰ সৰ্বদেহত দৰিদ্ৰতাৰ চিন পৰিস্ফুট। কবিৰ চেহেৰাত দৰিদ্ৰতাৰ কোনো চিন নাই, কিন্তু মগনিয়াৰজনৰ দৰে তেওঁৰো হাতত একোৱেই নাই। তাৰপিছত চোৱা মগনিয়াৰ আৰু কবিৰ মাজত সাদৃশ্য থকা বিষয়টো হৈছে আন্তৰিকতা। তাৰপিছত চোৱা পাঠটোৰ মাজেৰে দৰিদ্ৰ লোকৰ প্ৰতি থকা মহানুভৱতা প্ৰকাশ পাইছে। তাৰপিছত চোৱা এইবিলাক কথা মন কৰিবা। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে। উল্লেখযোগ্য যে তুৰ্গেনিভৰ পয়েমছ ইন প্ৰোজ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আনামত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। এইবিলাক চব কৰি পেলাবা। তাৰপিছত চোৱা কথা কবিতা এবিধ কবিতাই, ই ব্যঞ্জনাময়ী গদ্যত ৰচিত। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। তাৰপিছত চোৱা কথা কবিতাত ভাৱেই প্ৰধান বস্তু। ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। আৰু মগনিয়াৰ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে। দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। উপৰঞ্চি তথ্যবিলাক সদায় এবাৰ ভালকৈ মন কৰিবা, কাৰণ আমি পাঠবোধ হওক, পাঠটোৰ মাজত হওক, পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য হওক,
লেখক পৰিচিতি হওক তাত নথকা আন কিছুমান কথা থাকে উপৰঞ্চি তথ্যত আৰু য'ৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত থাকে আহেই উপৰঞ্চি তথ্যৰ পৰা গতিকে একো বাদ পৰি যাবলৈ নিদিবা আজিলৈ ক্লাছটো ইয়াতে শেষ কৰিলো মগনিয়াৰ নামৰ আজি যিটো ক্লাছ আমি কৰিলো তাৰ পৰা তোমালোকে মগনিয়াৰ কথা কবিতাটোৰ বিষয়ে কিনো বুজিলা থুলমূলকে মোক কবা কিন্তু চোৱা পাঠবোধত 3 শাৰীমান বাক্য আছে 4 শাৰীমান সেই বাক্য 4 শাৰী পঢ়ি পিনি ৰেকৰ্ড কৰিমলৈ পঠাই নিদিবা নিজেই পাঠটো পঢ়ি বা এই ভিডিঅ'টো চাই তোমালোকে যিটো কথা বুজি পালা সেই কথাখিনি বুজি পোৱা কথাখিনি 2 মিনিট বা 3 মিনিট বা 1 মিনিটে হওক চমুকৈ যেনেকৈ বুজি পালা তেনেকৈ কৈ মোলৈ পঠাই দিবা ঠিক আছে হ'ব দিয়া আজিলৈ